সেই স্মৰণীয় সান্নিধ্যৰ মুহূৰ্তখিনি সকলোৱে স্মৰণ কৰি অভিভূত হৈ পৰিছে, অতি শোকাহত হৈ পৰিছে। গতিকে আমাৰ সমাজৰ এনে বহু ব্যক্তি আছে, বহু লোক আছে, ধনী দুখীয়া নিষ্পেষিত শোষিত এনে বহু লোক আছে যিসকলে ডক্টৰ ভূপেন হাজৰিকাৰ সংস্পৰ্শলৈ এবাৰ হ'লেও আহিছিল আৰু সেইসকলে আজি ডক্টৰ ভূপেন হাজৰিকাৰ বিয়োগত গতিকে মৰ্মাহত হৈ পৰিছে। আৰু ডক্টৰ ভূপেন হাজৰিকাক নিজ জীৱনত এবাৰ স্বচক্ষে লগ নোপোৱা, নিজ জীৱনত ব্যক্তিগতভাৱে লগ নোপোৱা সকলেও আজি হিয়া ঢাকুৰি কান্দিছে ডক্টৰ ভূপেন হাজৰিকাৰ বিয়োগত। মধুমিতা। হয় ভণ্টি, ভূপেন দা আজি আমাৰ মাজৰ পৰা নাই, চিৰদিনৰ বাবে গুচি গৈছে, কিন্তু ভূপেন দাক আমি আমাৰ মাজত আজি জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাবে হয়তো আমি আজিৰে পৰা এটি সংকল্প লোৱা উচিত যে প্ৰত্যেক দিনে আমাৰ যি কৰ্মব্যস্ততা, সেই কৰ্মব্যস্ততাৰ পৰা কিছু সময় উলিয়াই ভূপেন দাৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিক আমি প্ৰতিদিনে ৰোমন্থন কৰিব লাগিব। ভূপেন দাৰ গীত শুনিবলৈ আমি যি অভ্যাস, সেইটো এটা অভ্যাসত পৰিণত কৰিব লাগিব। তাৰ ফলস্বৰূপে কি হ'ব, সেই গীত শুনি আমি ভূপেন দাক সদায় আমাৰ মাজত, আমাৰ হৃদয়ত আমি সদায় অনুভৱ কৰিব পাৰিম। কিন্তু প্ৰতিটো গীততে, ভূপেন দাৰ প্ৰতিটো গীততে যদি আমি মন কৰোঁ বা শুনো, তেতিয়াহ'লে ভূপেন দাৰ যি স্থিতি, সেই স্থিতিটো আমি অনুভৱ কৰিব পাৰোঁ। হয় মধুমিতা, খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আপুনি। আৰু কথাটো এইখিনিতে এই প্ৰশ্ন সদায় উদ্ভাৱন হয়। বিভিন্ন বিশিষ্ট ব্যক্তি, যিসকল বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেইসকলৰ স্মৃতি যেতিয়া আমি চিৰদিন যুগমীয়া কৰি ৰখাৰ কথা বা আমি সংকল্পৰ কথা যেতিয়াই দোহাৰোঁ, তেতিয়াই এই প্ৰশ্নটো উত্থাপন হয় যে সঁচাকৈয়ে আমি তেখেতসকলৰ স্মৃতি আমি চিৰযুগমীয়া কৰি ৰাখিব পাৰিমনে। কিন্তু এটা কথা ঠিক মধুমিতা, যে আমি অসমীয়া জাতি যথেষ্ট শক্তিশালী। আমি অসমীয়া জাতিয়ে গুণীক আমি শ্ৰদ্ধা জনাব পাৰোঁ, গুণীৰ আমি মূল বুজো, আমি স্বীকৃতি প্ৰদান কৰিব পাৰোঁ। কিন্তু এটা কথা ঠিক যে আজি কিছু বছৰ আগলৈকে আমাৰ জাতিটোৰ ওপৰতেই হওক বা অসমীয়াৰ ওপৰতেই হওক এটা অভিযোগ উত্থাপন হৈছিল যে জীৱিত কালত আমি স্বীকৃতি আমি দিব নাজানো, জীৱিত কালত আমি কাকো আমি মূল্যায়ন কৰিব নাজানো। এনে এটা অভিযোগে আমাৰ অসমবাসীক বা অসমীয়া লোকসকলক খেদি ফুৰিছিল। কিন্তু আজি আৰু সেই দিন নাই মধুমিতা, আমি নিশ্চয় ডাঠি ক'ব পাৰোঁ। কাৰণ আমি দেখিছোঁ যে জীৱিত কালতে আমি আমাৰ সমাজৰ বহু গণ্য মান্য ব্যক্তিক, বহু স্মৰণীয় ব্যক্তিক আমি সন্মান প্ৰদৰ্শন কৰি আহিছোঁ। কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰত ৰত্নৰ বাবে যি দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আছিল, কিন্তু জীৱিত কালত তেখেতক ভাৰত ৰত্ন দিয়া নহ'ল। আৰু বিভিন্নজনে কোৱাৰ দৰে আমিও হয়তো এই মুহূৰ্তত ক'ম যে এতিয়া মৃত্যুৰ পিছত মৰণোত্তৰভাৱে তেওঁক ভাৰত ৰত্ন দিয়াৰ কথাটো যদিও এতিয়া উত্থাপন হৈছে, একাংশই ক'ব বিচাৰিছে, সেই কথা কিন্তু এই মুহূৰ্তত সঁচাকৈ অপ্ৰাসংগিক হৈ পৰিছে। কাৰণ বিভিন্নজনে কোৱাৰ দৰে ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্নৰ বহু ওপৰত ঊৰ্ধত। তেখেতক কোনো ধৰণৰ ৰত্নৰে তেখেতক জুখিব নোৱাৰি, কোনো বঁটা বা কোনো পুৰস্কাৰে তেখেতক জুখিব নোৱাৰি। আমি এয়া টিভি পৰ্দাত দেখিছোঁ আমাৰ সাংবাদিক ৰূপজ্যোতি বৈশ্যই ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব সুস্থভাৱে আকৌ ঘূৰি অহাটো সকলোৱে কামনা কৰিছিলে, সকলোৱে চেষ্টা কৰিছিলে। কিন্তু কিছুমান বস্তু মানুহৰ হাতত নাথাকে আৰু এটা সময়ত মানুহক যাবই লাগিব, পৃথিৱী এৰিবই লাগিব। চ' মই ভাবোঁ তেখেতে একদম উচিত সময়ত তেখেতৰ দেহ ত্যাগ কৰিছে আৰু য'ত আছে তেখেতে শান্তিৰে তাতে থাকক। আৰু তেখেতে যিখিনি বস্তু দি গৈছে সেইখিনি বস্তু আমি আগুৱাই আমি লৈ যাব লাগিব। আমাৰ নতুন প্ৰজন্মই সেইখিনিহে আমাৰ আদৰ্শ হ'ব লাগে আছিল। তেখেতে যুৱ প্ৰজন্মলৈ যথেষ্ট আশাবাদী আছিল আৰু আপুনি যুৱ প্ৰজন্মৰ কথাটো কৈছে, কিন্তু আমি বিশেষকৈ যুৱ প্ৰজন্মখিনিয়ে কেনেধৰণে তেওঁক জীয়াই ৰখা উচিত, তেখেতক উচিত স্বীকৃতি কেনেদৰে দিয়া উচিত আমি? তেখেতৰ এতিয়া যিখিনি কৰ্মৰাজি আছে, যিখিনি কাম কৰি থৈ গৈছে, সেইখিনি প্ৰথম কথা হ'ল সেইখিনি ভালকৈ সংৰক্ষণ কৰিব লাগিব। আৰু তেখেতৰ গান শুনিলেহে গম পায় আচলতে, ভালকৈ যেতিয়া চিৰিয়াছলি শুনে মানুহে তাৰ ভিতৰত কি অৰ্থ থাকে, সেইখিনি আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে খুব বেছি বুজি নাপায়। পুৰণাখিনি বুজি পায়, কাৰণ নতুন প্ৰজন্মই ইমান ভালকৈ ৰিচাৰ্চ কৰা নাই গোটেই বস্তুটোৰ ওপৰত। আৰু মই ভাবোঁ সেই বস্তুটো মূৰত ৰাখিব লাগিব নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি। আৰু তেখেতৰ গোটেই জীৱনটো এখন চিনেমাৰ নিচিনা, গোটেই জীৱনটো তেখেতৰ সেই বস্তুটো ৰিচাৰ্চ কৰিব লাগিব, চাব লাগিব কেনেকৈ মানুহজন কেনেকৈ উঠি আহিছে, কেনেকৈ কাম কৰিছে, কেনেকৈ ডাঙৰ হৈছে তেখেত। চ' তাৰ পৰা শিকিবলগীয়া বহুত আছে, শিকাটো ডাঙৰ কথা, মই সেইটো বিচাৰিছোঁ। তেখেতক আচলতে মই লাষ্ট টাইম বম্বে যাওঁতেও মই হস্পিটেলত যাব নোৱাৰিলোঁ, কাৰণ তেখেত ICUত আছিলে তেতিয়া, আৰু মই ICUত সোমাবলৈ বেয়া পাওঁ। মই বোলো অলপ সুস্থ হৈ যেতিয়া ঘূৰি আহিব তেতিয়া মই লগ কৰিম। মই ফোনত মই কথা হৈ আছে, কথা পাতি আছোঁ। সেইটো এটা দুখ থাকি গ'ল যে মই লাষ্ট এবাৰ লগ নাপালোঁ। আৰু তেখেতক মই লাষ্ট লগ পাইছোঁ যোৱা বছৰ ডিব্ৰুগড় এয়াৰপৰ্টত। তেতিয়া মোক এটা কথা কৈছিলে তেখেতে, জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা। মই বোলো কৰোঁ ভূপেন, মই মামনি মাতো। মোক তেখেতে কৈছিলে যে বেছি কাম নকৰিবা, অলপ কমকৈ কৰিবা,
নহ'লে মোৰ নিচিনা অৱস্থা হ'ব। তেখেত তেতিয়া অসুস্থ হৈ আছিলে। মই বোলো ঠিক আছে মই মন ৰাখিম এইটো কথা। কৈছে খুব বেছি কাম নকৰিবা, অলপ নিজক টাইম দিবা, নিজে ৰিলেক্স হ'বা অলপ। সেই কথাটো মনত পৰে মোৰ এতিয়া। নাই মই গান নাগাওঁ, কাৰণ নাম চাম চলি আছে, গানেৰে নহয়। মই এটা কথাৰে শেষ কৰিম যে হি ইজ এ জিনিয়াছ, হি ইজ অলৱেজ এ জিনিয়াছ, আৰু জিনিয়াছ কেতিয়াও নমৰে। হি ইজ অলৱেজ বি এ লাইফ ইন আৱাৰ চৌলছ। থেংক ইউ। গতিকে আমি এতিয়া আমাৰ মাজত আছে জুবলি বা বিশেষকৈ মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কি ক'ব বিচাৰিব আজি যি আমাৰ সকলোৰে মাজত পাৰ হৈ গৈছে ভূপেন দা, তেখেতৰ মহাপ্ৰাণৰ সময়ত তেখেতৰ ওচৰত তেখেত উপস্থিত আছে। গতিকে কি ক'ব বিচাৰিব? প্ৰথম কথা এতিয়াও বিশ্বাস হোৱাই নাই যে তেখেত আমাৰ পৰা আঁতৰি গৈছে। এতিয়াও এনেকুৱাই লাগিছে দেখি পেলাই যেন তেখেত এতিয়াও উঠিব, কথা পাতিব সকলোৰে লগত। কিন্তু এটা কথাই মই ক'ব বিচাৰোঁ যে মই এইটো ভাবোঁ লেজেণ্ডছ নেভাৰ ডাই, এইটো চবেই জানে। তেখেতৰ সংগীত, তেখেতৰ কামবোৰ আমাৰ মাজত সদায় জীয়াই আছে, জীয়াই থাকিব। আৰু ইমান নমস্য ব্যক্তি এজন, আজি তেখেতৰ শেষবাৰৰ বাবে হ'লেও তেখেতৰ আশীৰ্বাদ ল'ব পাৰিছোঁ, সেইটো বহুত ভাল লাগিছে। কিন্তু আৰু এটা কথা, তেখেতে বহুত দিনৰ পৰা অসুস্থ হৈ আছিলে, খুব কষ্টত আছিলে। গতিকে এইটোৱে ভাবিছোঁ যে তেখেতে মানে মুক্তি পালে আৰু, কাৰণ ইমান কষ্টত তেখেতক চাই থকাটো আমাৰ কাৰণে সম্ভৱ নহয়, কাৰণ সকলোৱে ভূপেন দাক খুব ভাল পায়, খুব বেছি ভাল পায়। আৰু তেখেতে ইমান কষ্ট পাই থাকিলে সেইটো চাইছে আমাৰো বহুত কষ্ট হয়। গতিকে আশা কৰিছোঁ তেখেতৰ ঈশ্বৰৰ আগত এইটোৱে প্ৰাৰ্থনা, তেখেতৰ আত্মা চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিম, যিহেতুকৈ তেখেতৰ নিচিনা এজন শিল্পী, চিৰনমস্য শিল্পী হয়তো আমাৰ মাজত আৰু ঘূৰি নাহিব, কেতিয়াও তেনেকুৱা এজন শিল্পীৰ জন্ম নহয়। গতিকে এজন সংগীত প্ৰেমী হিচাপে, এজন শিল্পী হিচাপে আপুনি কি আশা কৰিছে? তেখেতৰ যি হিন্দু ধৰ্মত আমি কোৱা হয় পুনৰ জনম যাক কোৱা হয়, তেনেকুৱা কিবা এটা আপুনিও আশা কৰিছে নেকি, বা আপুনি বিচাৰিছে নেকি তেনেকুৱা? পুনৰ জন্মৰ কথা মই বৰ বিশেষ ক'ব নোৱাৰিম। মানুহে কয় যে পুনৰ জন্ম হয়, আৰু ইমান এজন মহান আত্মা, মহান ব্যক্তি এজনৰ নিশ্চয় পুনৰ জন্ম ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় হ'ব, আৰু য'তেই হ'ব আৰু এজন মহান শিল্পী বা মহান এজন ব্যক্তি জন্ম হ'ব। কিন্তু পুনৰ জন্ম হয়নে নে নাজানো, কাৰণ মই এটা কথা ভাবোঁ যে মই আপোনাক যেনেকৈ কৈছোঁ যে তেখেতৰ সংগীত, তেখেতৰ কামবোৰ আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিবই। গতিকে পুনৰ জন্মৰ বিষয়ে আশাহে কৰিব পাৰোঁ যে তেখেত আকৌ অসমতেই আকৌ এজন তেখেতক এইটো ৰূপতে যে আকৌ তেখেতক আমি পুনৰ জন্মত পাওঁ। কিন্তু তাৰ বাহিৰে তেখেতৰ সংগীত, তেখেতৰ যি কাম, তেখেতৰ যি অৱদান আমাৰ সংগীত জগতখনক, সেইখিনি অতুলনীয়। আৰু তেখেতৰ জেগা, তেখেতৰ স্থান সেইটো কেতিয়াও পূৰণ নহয়। সেইটো এটা সত্য এটা যোনটো আমি মানি ল'বই লাগিব। আৰু যিহেতু মানুহ এদিন নহয় এদিন সকলো যাব লাগে, বেয়া লাগিছে। কিন্তু এটা কথা ভাবোঁ যে তেখেতে সদায় হাঁহি থাকিছিল, সদায় গান গাই ভাল পাইছিল, সদায় লোকক হহুৱাই ভাল পাইছিল। মই ভাবোঁ যে এইটো সময়ত আমি যদি কান্দি পেলাই তেখেতক বিদায় দিওঁ, তাতকৈ যদি আমি হাঁহি তেখেতক বিদায় দিওঁ, তেখেতৰ আত্মাই নিশ্চয় বেছি সুখত য'তে থাকে আৰু তাতে সুখত থাকিব বুলি আশা কৰিছোঁ। ধন্যবাদ। গতিকে আমি এটাই কথা ক'ব বিচাৰোঁ যে যি তেওঁৰ শূন্যতা, সেই শূন্যতা হয়তো কোনেও পূৰণ কৰিব নোৱাৰিব। তেখেতৰ শূন্যতা পূৰণ কৰিব নোৱাৰে। যি অপূৰণীয় ক্ষতি হ'ল অসমীয়া সাহিত্য, সংস্কৃতিৰ পৰা কৰি সকলোতে যি অপূৰণীয় ক্ষতি হ'ল, সেই ক্ষতি হয়তো কোনেও পূৰণ কৰিব নোৱাৰিব। চিৰকাল অনন্তকালৰ বাবে সেই ক্ষতি ৰৈ যাব। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ যে তেখেতৰ যি স্মৃতি, তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি সকলোৰে মাজত জীয়াই থাকিব, সকলোৰে অন্তৰৰ ভিতৰত জীয়াই থাকিব, সকলোৰে হৃদয়ত সেইসমূহ জীয়াই থাকিব। গতিকে এটা কথাই মই ক'ব বিচাৰোঁ যে ইয়াত বিভিন্নজন উপস্থিত হৈছেহি। এই শেষ শয়নৰ মহাপ্ৰয়াণৰ সময়ত তেখেতৰ ওচৰত বিভিন্নজন আহি উপস্থিত হৈছেহি, বিভিন্নজন উপস্থিত হৈছে। বিশেষকৈ এটা কথাই কওঁ যে ইয়াত ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সাংস্কৃতিক শিল্পীৰ পৰা আদি কৰি সকলোৱে আহি ইয়াত উপস্থিত হৈছে। গতিকে সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে মহামানৱ যি জাত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শেষ প্ৰয়াণৰ সময়ত তেখেতক এবাৰ চোৱাৰ বাবে, তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্নজন আহি উপস্থিত হৈছে। আৰু মই ক'ব বিচাৰোঁ যে এতিয়া নিশা প্ৰায় 10:30 বাজিছে, কিন্তু এই 10:30 বজাৰ পিছতো এই অজস্ৰ অগণন তেখেতৰ শ্ৰদ্ধালু ৰাইজ, তেখেতৰ যি ভাল পাইছিলে, অন্তৰ পৰা ভাল পাইছিলে, তেখেতৰ অন্তৰ পৰা ভাল পোৱা সেই ৰাইজসকল, সেই সৰ্বসাধাৰণ নাগৰিক, যি ভূপেন হাজৰিকা বুলি ভূপেন হাজৰিকা যাৰ পৰিচয় আছিল জাতিৰ পৰিচয়, সেই পৰিচয় ব্যক্তিগৰাকীৰ ওচৰত আহিবলৈ বিচাৰিছে, তেখেতৰ চাব বিচাৰিছে, এবাৰ তেখেতৰ ওচৰলৈ আহিব বিচাৰিছে, এবাৰ নিজৰ নয়ন ভৰাই তেখেতক চাব বিচাৰিছে যে তেখেতসকলৰ সকলোৱে মৰমৰ অন্তৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহত, হাবিয়াসত তেওঁক চাব বিচাৰিছে।
হয়, ইয়াত দেখা গৈছে যে মই এটা কথা ক'ব পাৰোঁ যে বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে, বহু সংখ্যক ৰাইজ এতিয়া উপস্থিত আছে। তেওঁৰ যি গুণগ্ৰাহী প্ৰাৰ্থী আছিল, তেখেতৰ গান ভাল পাইছিল, তেখেতে যি ৰচনা, যে তেখেতৰ লিখনি সকলোৰে তেখেতৰ অন্তৰ চুই গৈছিলে। সেই লিখনি, সেই তেওঁ গানৰ সুৰৰ বন্যা বৈছিলে, সেই সুৰৰ বন্যাৰ মাজত ডুব গৈছিল প্ৰতিজন হৃদয়বান ৰাইজ, প্ৰতিজন অসমীয়া ৰাইজ। আৰু মই এটা কথা কওঁ, ৱেষ্ট বেংগলৰ পৰাও ইয়াত ৰাইজ আহি উপস্থিত হৈছে। তেখেতসকলৰ এটাই আশা, তেখেতসকলে এবাৰ তেওঁলোকৰ মনৰ, তেখেতৰ আপোন, তেখেতসকলৰ হৃদয়ৰ আমঠু দুৰন্ত শিল্পী, দুৰন্ত প্ৰতিভা অধিকাৰী, বাৰে বৰেণ্য বহু সংস্কৃতি অধিকাৰী, বহু যুগনায়ক বুলি মই এখেতৰ ক'ব বিচাৰিম। সেই যুগনায়কগৰাকীক শেষবাৰৰ কাৰণে চাবৰ কাৰণে, তেখেতৰ শেষ শয়নৰ দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিবৰ কাৰণে, চচক্ষুৰে প্ৰত্যক্ষ কৰিবৰ কাৰণে উপস্থিত হৈছে এই জাষ্ট খেলপথাৰতে। এতিয়া মই সুধিব বিচাৰিম যে আপুনি, বিশেষকৈ মই এটা কথা সুধিব বিচাৰোঁ যে যিহেতুকৈ আমাৰ মাজত ডক্টৰ ভূপেন হাজৰিকাৰ নাই, কিন্তু তেখেতে নাই বুলি কোৱা কথাটো আমাৰ মাজত সঁচাই ভুল কথা কোৱা হ'ব। কিন্তু তেখেতৰ কৃষ্টি সংস্কৃতি, তেখেতৰ যি সৃষ্টি, সেইসমূহ আমি কেনেদৰে জীয়াই ৰাখিব পাৰিম, কেনেদৰে জীয়াই ৰখাটো উচিত? আমি আচলতে এতিয়া আমি যে বিশেষকৈ যিটো আজিৰ যিটো জনসমাৱেশ বা আজি 5 তাৰিখৰ পৰা যিটো জনসমাৱেশ, গতিকে সেই সমাৱেশতে গম পোৱা যায় যে তেখেতক আমি কেনেধৰণৰ শিল্পী বুলি একোৰে উপমা দি পেলাই লাভ নাইকিয়া। মানে এনেকুৱা এজন শিল্পী, আচলতে মই ব্যক্তি বুলি কৰিবলৈ তেখেতক মোৰ দিগদাৰ লাগে। আচলতে মই ভাবোঁ যে তেখেত এজন মহাপুৰুষ স্বৰূপ। গতিকে আমাৰ জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত ভূপেনদাৰ যিখিনি অৰিহণা, অসমীয়া জাতিৰ কাৰণে যিখিনি গীত মাত, কবিতা, নাটক, সাহিত্য, গোটেইখিনি বস্তু দি থৈ গৈছে। গতিকে ভূপেন হাজৰিকা অবিহনে আমাৰ চাগে জাতিটো বহু পৰিমাণে আমি 100 বছৰ পিছুৱাই থাকিলোহেঁতেন বুলি মই অনুভৱ কৰোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই আচলতে তেখেতৰ গীত মাত যিখিনি আছে গোটেইখিনি সুন্দৰভাৱে জীয়াই ৰখাৰ প্ৰচেষ্টা কৰিব লাগিব। গতিকে আমি তেনেধৰণে চিন্তা কৰিব লাগিব। আৰু এই মুহূৰ্তত, ইমান এটা শোকাকুল মুহূৰ্তত সকলোখিনি ক'বলৈ টান হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে প্ৰফুল্ল মহন্তদেৱ। তেখেতৰ পৰা আমি জানিব বিচাৰিম, তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য আহিছে। এজন মহান ব্যক্তি, যাৰ শেষ প্ৰাণৰ মুহূৰ্ত তেখেত উপস্থিত। আপোনাৰ মনত কিখিনি ভাৱে ক্ৰিয়া কৰিছে বৰ্তমান, কি ক'ব বিচাৰিব? ডক্টৰ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভা সম্পৰ্কে আজি ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। সকলো শ্ৰেণীৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আজি ৰাজপথলৈ ওলাই আহিছে তেওঁক শেষ অভিবাদন জনাবৰ কাৰণে। ডক্টৰ ভূপেন হাজৰিকাই অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ দৰবাৰত জাতিটোক প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ অৱদানে অকল অসমৰে নহয়, ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিক সমৃদ্ধিশালী কৰি তুলিছে। আৰু তেওঁৰ আটাইতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন হৈছে যে যেতিয়া চীনে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল 62 চনত, মই কামেং সীমান্ত দেখিলোঁ, 70-75 চিনিলোঁ। এই গানটোৱে অকল অসমবাসীকে নহয়, তেতিয়াৰ ঐক্যবদ্ধ অসম আছিল, অসমবাসীকে নহয়, ভাৰতীয় সেনাবাহিনী আৰু অন্যান্য সকলক উৎসাহিত কৰিছিল যুদ্ধত আগবাঢ়ি যাবৰ কাৰণে। আৰু ভাৰতবৰ্ষৰ যেতিয়া ইষ্ট পাকিস্তানৰ মুক্তিযুদ্ধত মুক্তিযাৰুসকলক সহায় কৰিছিল, তেতিয়া গংগা আমাৰ মা, পদ্মা আমাৰ মা, দুই চকে জলে দুই ধাৰা, গংগা আৰু যমুনা, এই গীতে বাংলাদেশৰ মুক্তিযাৰুসকলক ভাৰতীয় সেনাবাহিনীক উৎসাহিত কৰিছিল, যাৰ ফলত বাংলাদেশ স্বাধীন কৰাৰ ক্ষেত্ৰত সেনানী আৰু মুক্তিযাৰুসকলে সাহস পাইছিল আৰু বাংলাদেশ স্বাধীন হৈছিল, বা ইষ্ট পাকিস্তানৰ ঠাইত বাংলাদেশৰ জন্ম হৈছিল। আৰু সেইকাৰণে আজি বাংলাদেশে তেওঁক মুক্তিযোদ্ধা পদক দিছে। কিন্তু আমি ভাৰত চৰকাৰক বহু বছৰ অনুৰোধ কৰি আহিছিল যে ভাৰত ৰত্ন দিব লাগে। তেতিয়া তেওঁলোকে কৈছিল যে নহয়, তোমালোকৰ কথা মতে আমি গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিছোঁ, গতিকে তেওঁক এতিয়া দিয়াৰ সময় হোৱা নাই। কিন্তু আজি 11 বছৰ পাৰ হৈ গ'ল। মই ভাবোঁ যে মৰণোত্তৰভাৱে হ'লেও ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰিবৰ কাৰণে চৰকাৰ আগবাঢ়ি অহা উচিত, ভাৰত চৰকাৰ। আৰু তাৰ লগে লগে তেওঁৰ স্মৃতি য'ত তেওঁ শেষকৃত্য সম্পন্ন হ'ব, তাত আজি জাতীয় অনুষ্ঠানসমূহে কোৱাৰ দৰেই মহাত্মা গান্ধীৰ শেষকৃত্যৰ স্থানৰ দৰে তাক গঢ়ি তোলা উচিত। আৰু তাত এটা অনুষ্ঠান গঢ়ি তোলা উচিত, যি অনুষ্ঠানত
ডক্টৰ ভূপেন হাজৰিকাৰ যি অৱদান সেই অৱদানৰ চৰ্চা হ'ব পাৰে, সেই অৱদান নতুন পুৰুষে জানিব পৰা হ'ব লাগে আৰু সেই অৱদান তেওঁলোকৰ চৰ্চিত বিষয়ৰ ভিতৰলৈ আহিব পাৰে। গতিকে আজিৰ দিনটোত মই সেইটোৱে কামনা কৰিছোঁ আৰু